Good morning everybody. আপোনালোকে সদায় HSLC question paper আৰু solutions এটা কৈ পাই থাকিব। ভাল লাগিলে মোৰ YouTube channel subscribe কৰিব। এতিয়া প্ৰশ্ন নম্বৰ 2 নম্বৰ প্ৰশ্ন question number 2 তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় আৰু ইয়াতে যি চাৰিটা সংখ্যা দিয়া আছে a b c আৰু d ইয়াতে এটা সংখ্যাই মাত্ৰ অযুগ্ম আছে কিয় অযুগ্ম কাৰণ শেষৰ অংকটো হৈছে 9 ক 2 এৰে হৰণ নাযায় শেষৰ অংকটোক যদি 2 এৰে হৰণ নাযায় তেতিয়া হলে সেইটো অযুগ্ম সংখ্যা ইয়াতে এটাই অযুগ্ম সংখ্যা দিয়া আছে আৰু অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় গতিকে এইটো প্ৰশ্নৰ উত্তৰ হ'ব নাম্বাৰ বি ধন্যবাদ